ভোটাৰ তালিকাত নাম নাহিল বিধায়কৰ এবাৰ ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন হৈছে বিধায়ক সিদ্দিক আহমেদৰ নাম কৰ্তন হোৱাৰ লগে লগে ভোটাৰ তালিকাত নাম নহাৰ বাবে আন্দোলনৰ হুংকাৰ দিছে এই বিধায়ক গৰাকীয়ে লগতে তেওঁ মন্তব্য কৰিছে যে কাইলৈ জিলা কাৰ্যালয় ঘেৰাও কৰিব আৰু তেওঁ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিব শ্ৰীভূমি জিলাৰ ভোটাৰ তালিকাত বিসংগতি আৰু এইবাৰ বিধায়ক সিদ্দিক আহমেদৰ নাম নাহিল ভোটাৰ তালিকাত যাক লৈ ক্ষুব্ধ হৈ পৰিছে বিধায়ক গৰাকী আন্দোলনৰ হুংকাৰ দিছে তীব্ৰ আন্দোলন কৰিব আৰু কাইলৈ জিলা কাৰ্যালয় ঘেৰাও কৰি প্ৰতিবাদ সাব্যস্ত কৰিব বুলি তেওঁ মন্তব্য কৰিছিল এই চকবিচাৰে এই খবৰ বিগ ব্ৰেকিং নিউজ এই মুহূৰ্তত জনাইছো ভোটাৰ তালিকাৰ পৰা কৰ্তন হল বিধায়ক সিদ্দিক আহমেদৰ নাম ডাঙৰ খবৰ এই মুহূৰ্তত জনাইছো শ্ৰীভূমি জিলাৰ খচৰা ভোটাৰ তালিকাত বিসংগতি খচৰা ভোটাৰ তালিকাত নাই বিধায়ক সিদ্দিক আহমেদৰ নাম নাহিল বিধায়ক গৰাকীৰ ভোটাৰ তালিকাৰ পৰা বাদ পৰিল অজস্ৰ লোকৰ নামো বাদ পৰিছে কৰ্তন হৈছে আৰু ভোটাৰ তালিকাক লৈ ক্ষুব্ধ দক্ষিণ কৰিমগঞ্জৰ বিধায়ক সিদ্দিক আহমেদ ভোটাৰ তালিকাৰ বিসংগতিক লৈ আন্দোলন ঘোষণা কৰিছে বিধায়ক গৰাকীয়ে কাইলৈ জিলা কাৰ্যালয় ঘেৰাও কৰিব আৰু এই কথা ইতিমধ্যে ঘোষণা কৰিছে সিদ্দিক আহমেদে আমি জনাইছো মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ খবৰ শ্ৰীভূমি জিলাৰ খচৰা ভোটাৰ তালিকাত বিসংগতি আৰু বিধায়ক সিদ্দিক আহমেদৰ নাম নাহিল খচৰা ভোটাৰ তালিকাত যাক লৈ ক্ষুব্ধ হৈ পৰিছে বিধায়ক গৰাকী লগতে অজস্ৰ লোকৰো নাম বাদ পৰিছে এইখন তালিকাত যিখন খচৰা ভোটাৰ তালিকাত বৰ্তমান প্ৰকাশ পাইছে সেই ভোটাৰ তালিকাত বিধায়ক সিদ্দিক আহমেদৰ লগতে বহু লোকৰ নাম অহা নাই যাক লৈ এতিয়া ক্ষুব্ধ হৈ পৰিছে লোকসকল বিধায়ক সিদ্দিক আহমেদে এতিয়া কৈছে যে আন্দোলন গঢ়ি তুলিম কাইলৈ জিলা কাৰ্যালয় ঘেৰাও কৰাৰো হুংকাৰ প্ৰদান কৰিছে প্ৰতিবাদ কৰাৰ হুংকাৰ প্ৰদান কৰিছে বিধায়ক সিদ্দিক আহমেদে ভোটাৰ তালিকাত নাম নহাক লৈ ক্ষোভ প্ৰকাশ কৰা দেখিবলৈ পোৱা গৈছে বিসংগতি হৈছে আপোনালোকক মই এটা মানে হেৰি দিছোঁ এটা ভোটাৰ লিষ্টৰ এটা কপি দিছোঁ এজনী মাইকী মানুহ তেওঁৰ নাম হ'ল লক্ষী চৰকাৰ আৰু তেওঁৰ হাজবেণ্ডৰ নাম দিছে আসাম চৰকাৰ গতিকে এইটো মানে কি এটা ধেমালি না নাটক না কি আমি ধৰিব পৰা নাই গতিকে ইমিডিয়েট এইলোকৰ মানে একশ্যন হ'ব লাগে কাৰণ আমাৰ নামবিলাক নি তেওঁলোকে মানে এইটো খেল কৰি আছে তেওঁলোকে গতিকে কেতিয়াও হ'বই নোৱাৰে মই যোৱাকালি আহিছোঁ দুদিন আগৰ পৰা চব মানুহে ফোন কৰি আছে যে ইলেকশ্যন ডিলিমিটেশ্যনৰ লিষ্ট ওলাইছে আৰু মানে বহুত মানুহৰ নাম নাই আৰু এনেকুৱা চেণ্টাৰ হৈছে যাত এটা চেণ্টাৰৰ পৰা 200 ভোট 50 ভোট 60 ভোট বেলেগ চেণ্টাৰক 6-7 কিলোমিটাৰ দূৰত নি ৰখা হৈছে তো মানে য'ত ভোটো নাই বহুত মানে জিপিত 2000 2500 3000 ভোট কাটা গৈছে আৰু এটা চেণ্টাৰত 1 ভোটতো চেণ্টাৰ আছে 6 ভোটতো চেণ্টাৰ আছে 32 ভোটত চেণ্টাৰ আছে আৰু কোনো চেণ্টাৰ 1800 1900 2000 ভোটৰ চেণ্টাৰ আছে গতিকে এনেকুৱা কাম কোনে কৰিলে কাৰণ DC অফিচৰ মই নিজে আহিছোঁ CO অফিচৰ মই কিমানবাৰ মই গৈছোঁ আৰু তেওঁলোকক কৈছোঁ যে আপোনালোকে অন্তত জিপিবিলাকে কণ্টিগুৱেশ্যন ৰাখি আপোনালোকে কৰক আৰু মানে এই যে যিটো ধৰক ৱাৰ্ড লেভেল যিটো চেণ্টাৰ হ'ব চবৰ ইমান নলেজ নাই মই নিজেও মোৰ জিপিৰ পূৰা চেণ্টাৰটো কাটাটো মোৰ কাৰণেও দিগদাৰ হ'ব গতিকে পঞ্চায়তৰ ছেক্ৰেটাৰীক লগত লৈ এই গাঁও পঞ্চায়ত কিছু মানে যিটো ইম্পৰ্টেণ্ট মানুহবিলাক আছে তেওঁলোকক লগত লৈ চেণ্টাৰটো বনাব লাগে বুলি তেওঁলোকক ছাজেষ্ট কৰিছিলোঁ আৰু আগৰ COও কৈছিলে এইটো একদম ভাল কথা কাৰণ এটা মানুহ থাকিব লাগিব কিন্তু এতিয়া দেখিলোঁ যে এই যে কাৰবাৰটো হৈছে এই কামটো এতিয়া মোৰ নাম নাই মোৰ গাঁৱৰ মানুহৰ নাম নাই এটা চেণ্টাৰ নাই তেনেকুৱা বহুত জেগাত মানে 200-250 ভোট কাটা হৈছে 300 ভোট কাটা হৈছে পূৰা জিপি মিলাই আমি 2,500-3,000 ভোট কাটি গৈছে গতিকে এনেকুৱা বিসংগতি আমি সেনেকুৱাও কেতিয়াও দেখা নাই আজি আপোনালোকৰ আগত আছে ইয়াত 6টা চেণ্টাৰ দি ভোট আছে এটা চেণ্টাৰ আছে 32 ভোট দি চেণ্টাৰ আছে আকৌ 1800 দি চেণ্টাৰ আছে 2000 ভোটৰ চেণ্টাৰ আছে গতিকে এটা ভোট দি এটা চেণ্টাৰ আছে গতিকে এনেকুৱা কাম যে মানে DC অফিচৰ পৰা কেনেকুৱা ওলায়
গতিকে এইবিলাকৰ একশ্যন ল'ব লাগে যে যেই মানুহৰ দ্বাৰা এই কামবিলাক হৈছে মানে কিহৰ কাৰণে এইবোৰ কাম কৰিলে তেওঁলোকে। গতিকে ইমিডিয়েট একশ্যন হ'ব লাগে। যোৱাকালি মই মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই এখন চিঠি লিখিছোঁ। তেওঁ মোষ্ট প্ৰবেবলি ইয়াত হয়তো ডি চি অফিচৰ লগত কথা পাতিছে, তেওঁ ৰিপ্লাই দিছে যে তেওঁ ডি চিৰ লগত কথা পাতিব। আৰু ৰাতিপুৱা মানে আমাৰ পীযুষ হাজৰিকা ডাঙৰীয়াই তেওঁ খবৰ লৈছে। গতিকে এনেকুৱা যে কাম এইটো অত্যন্ত বেয়া কথা, গণতন্ত্ৰৰ কাৰণে বেয়া কথা। কাৰণ এইটো এটা গ্ৰুপ মানুহে কিয় এই যে আৰু এটা ধৰক 5 কিলোমিটাৰ 6 কিলোমিটাৰ দূৰত নি তেওঁলোকে এই ভোটাৰবিলাকক থৈছে আৰু তেওঁৰ মানে যিবোৰ এই 2 নম্বৰী মানুহ চবেই মিলি কামটো কৰিছে। আপোনাৰ কোনখন জিপিত আপোনাৰ ভোট আছিল আৰু এতিয়া নাই হৈছে? মোৰ নিজৰ জিপি দলচৰা গাঁও পঞ্চায়ত, আৰু এই দলচৰা গাঁও পঞ্চায়ত আমি বহুত বিচাৰোঁ, তাতে ক'তো মানে মোৰ নিজৰ নাম নাই, পূৰা গাঁৱৰ মানুহৰ নাম নাই। এতিয়া আপোনাৰ পৰিকল্পনা কি কৰিব এতিয়া আপোনাৰ? আগামী মংগলবাৰে 11:30 বজাত আমি ডি চি অফিচ ঘেৰাও কৰিম যে তেওঁলোকে কওক কিহৰ কাৰণে এই কামটো হ'ল। গতিকে সেইকাৰণে আমি পূৰা ঘেৰাও কৰ্মসূচী লৈছোঁ। আৰু এইটো অন্ততঃ মানে আমি গুৱাহাটী লেভেলত আমি এইটো তেওঁৰ কাৰণে অনুৰোধ কৰিছোঁ যে আপোনালোকে ইমিডিয়েট এইটো ব্যৱস্থা কৰক। কাৰ কাৰণ এইটো হৈছে